হেৰাম নাজানৈ গুৰুৰ মান, নাহি তপ জপ জ্ঞান, নাহি শৌচাচাৰ সংস্কাৰ, তথাপি কৃষ্ণত কিনো সুদীৰ্ঘ ভকতি ভৈল, কি কহিবু ভাগ্য সম্বাৰ। গুৰুক কেনেকৈ সন্মান কৰিব লাগে এইবিলাক নাজানে। তপ জপ জ্ঞান শৌচাচাৰ সংস্কাৰ এইবিলাক বিধিৱতে পালন কৰিবও নাজানে। তথাপি কৃষ্ণৰ একান্ত ভকত হ'বৰ বাবে ভকতিৰ পাত্ৰৰ মাধ্যমেৰে আমাৰ পত্নীসকল কেনেকৈ আগবাঢ়িব পাৰিলে, এইখিনি কথা তেওঁৰ ধৰ্ম পতিসকলে চিন্তা কৰিছে, অৰ্থাৎ বিপ্ৰসকলে, কৰ্মকাণ্ড বিপ্ৰসকলে চিন্তা কৰিছে। এই ৰামে ব্ৰহ্মচৰ্য বত ধৰি, গুৰুক শুশ্ৰূষা কৰি, বেদ সব পঢ়িলো মিছাত, যত কৰো কিছু নুই কৃষ্ণত বিমুখ হুই, চিন্তিলো আপুনি আত্ম ঘাত। ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰিলো, গুৰুক শুশ্ৰূষা কৰিলো, বেদ সকলো পঢ়িলো, কিন্তু এইবিলাক আমাৰ সকলো মিছা হৈ গ'ল, এনেহে এইবিলাক কৰিলো। কাৰণ আমি কৃষ্ণ বিমুখ হলো, কৃষ্ণ সন্মুখ হ'বলৈ এবাৰো চেষ্টা নকৰিলো। কিন্তু গোপীসকলে অৰ্থাৎ তেওঁলোকৰ পত্নীসকলে স্বামীসকলে পালন কৰা এটাও নিয়ম পালন নাই কৰা, নকৰাকৈ কিন্তু কৃষ্ণৰ সন্মুখ হৈ গ'ল, কৃষ্ণক চিন্তা কৰিলে, আৰু সেইকাৰণে তেওঁলোক পৰম ভকত হ'ল। ইমান সুন্দৰ এটি পথ দৰ্শন কৰোৱাৰ পাছতো আপুনি মই যদি বাকীখিনি কৰ্মৰ মাজত আবদ্ধ হৈ থাকোঁ, তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া আৰু কোনো নাই। সিদ্ধান্ত দিছে সুন্দৰভাৱে, ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে, কৰ্মিক নুগুচে পৰম আপদে। আপদ মানে বিপদ আপদ, অৰ্থাৎ কৰ্মকাণ্ড গুৰুজন বস্তুৱে কৰিব পৰাৰ অধিকাৰটো অজ্ঞানীসকলক দিছে, জ্ঞানীসকলক নাই দিয়া। যদি আমি কৰ্মকাণ্ড কৰি আছো, তেতিয়াহ'লে আমাক শাস্ত্ৰ অজ্ঞানী বুলি গালি পাৰিছে। যদি আমি কৰ্মকাণ্ড এৰি কৃষ্ণ সন্মুখ হৈছো, ভক্তি মাৰ্গত গৈছো, তেতিয়াহ'লে আমাক ভকত বুলি শাস্ত্ৰই প্ৰশংসা কৰিছে। কোনটো হ'বলৈ ইচ্ছা কৰোঁ, সেইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ কথা। ইয়াত খোৱা কামোৰা কৰি গালি সপনি পাৰি বেয়া পাই ইজনে সিজনক কোনো লাভ নাই। কাৰণ ভাগৱত দৰ্শন ব্যক্তিকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন সমাজকেন্দ্ৰিক নহয়। আপোনাৰ মোৰ ছাত্ৰজন, আপুনি মই ব্ৰাহ্মণ সম্প্ৰদায়, আমাৰ ছাত্ৰজন ব্ৰাহ্মণ মহন্ত গোস্বামী, বিদ্যালয়ত যেতিয়া প্ৰশ্নটোৰ উত্তৰটো শুদ্ধ নহ'ব, পৰীক্ষকজনৰ উপাধি যদি শইকীয়া হয়, তেওঁৰ চিন্তা এবাৰো নকৰে, বোলে যিজন ছাত্ৰই উত্তৰটো ভুলকৈ লিখিলে তেওঁ উপাধিটো মহন্ত কিন্তু দেই, মই অকণমান চাই দিব লাগিব, এই বুলি তেওঁ ভুল উত্তৰটোত 5 নম্বৰটো দি দিব নেকি? কেতিয়াও নিদিয়ে। জন্ম ব্ৰাহ্মণ কুলত হওক, জন্ম ক্ষত্ৰিয় কুলত হওক, কোনো কথা নাই। শিক্ষকে শুদ্ধ উত্তৰ লিখিবা, পৰীক্ষা বহীত শিক্ষকে সুন্দৰকৈ নম্বৰটো দিব। আৰু যদি ভুলকৈ লিখা, তোমাৰ বংশ গৌৰৱক চাই চাই শিক্ষকে কেতিয়াও পৰীক্ষা বহীত নম্বৰ দি পাছ কৰাই নিদিয়ে। ঠিক তেনেকৈ শাস্ত্ৰসন্মতে সিদ্ধান্ত দিছে যে আপুনি মই জন্ম যায়তে শূদ্ৰ, সংস্কাৰতে দ্বিজ, বেদ পাঠাত ভৱতে বিপ্ৰ, ব্ৰহ্মক জানন্তি সব ব্ৰাহ্মণ। জন্ম হোৱা মাত্ৰকে সকলো অজ্ঞানী বুলি কৈছে। সি ব্ৰাহ্মণেই হওক, ক্ষত্ৰিয়ই হওক, বৈশ্যই হওক, শূদ্ৰই হওক, য'তেই জন্ম নহওক, জন্ম হোৱা মাত্ৰকে এটি সন্তানৰূপী জীৱ অজ্ঞানী বুলি কৈছে। তাক খুৱাই দিলেহে মাকে খাব পাৰে, তাক হাতত ধৰি লৈ গ'লেহে খোজকাঢ়ি যাব পাৰে। কিন্তু এটা সময়ত সি দেউতাক মাকৰ তত্বাৱধানত থাকোঁতে থাকোঁতে সংস্কাৰী হৈ
বেদ পাঠাত ভৱতে বিপ্ৰ হ'ব পাৰে, সংস্কাৰতে দ্বিজ হ'ব পাৰে, আৰু ব্ৰহ্মক জানিবলৈ চেষ্টা কৰাৰ ফলত তেওঁ ব্ৰাহ্মণ হ'ব পাৰে। প্ৰমাণ ভাগৱতে সুন্দৰভাৱে কৈছে। হিৰণ্যকশিপুৰৰ পিতৃৰ নাম কি আছিল? কাশ্যপ ঋষি। মাকৰ নাম দিতি। আৰু হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ পূৰ্বজন্মত ক'ত আছিল? বৈকুণ্ঠত জয় আৰু বিজয় নামে দুৱৰী হৈ আছিল। জয় আৰু বিজয় নামেৰে দুৱৰী হৈ আছিল বৈকুণ্ঠত। কৰ্মটো কি কৰিলে? ব্ৰহ্মাৰ 4জন মানস পুত্ৰক অপমান কৰিলে, তিৰস্কাৰ কৰিলে, ককৰ্থনা কৰিলে, ভকতক বেতেৰে আঘাত কৰিলে। অপৰাধ হ'ল। আছিল ক'ত? বৈকুণ্ঠত। বৈকুণ্ঠত থাকি অপকৰ্ম কৰাৰ বাবে অভিশাপ পালে। কি? অসুৰ যোনিত জন্ম হ'ব লাগিব, এইটো অভিশাপ পাইছে। প্ৰত্যেকটো শব্দৰ অৰ্থ। আছিল বৈকুণ্ঠত, এতিয়া আমি আছো ক'ত আজি? বৈকুণ্ঠত। কেনেকৈ বৈকুণ্ঠ? শাস্ত্ৰই কৈছে, গোবিন্দৰ গুণ নাম শ্ৰৱণ কীৰ্তন প্ৰকাশে জৈত জৈত। যি স্থানত কৃষ্ণদেৱৰ নাম প্ৰকাশ হয়, শ্ৰৱণ কীৰ্তন মহাভক্তি, দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। তাক দ্বিতীয় বৈকুণ্ঠ আৰু মহাসত্ৰ বুলি কৈছে। গতিকে আজি আমি য'ত আছো এয়া হ'ল মহাসত্ৰ, দ্বিতীয় বৈকুণ্ঠ। জয় বিজয় ক'ত আছিল? বৈকুণ্ঠত। আমি ক'ত আছো? বৈকুণ্ঠত। জয় বিজয়ে কি কৰিলে? ভকতক ককৰ্থনা কৰিলে। গতিকে অভিশাপ কি পালে? অসুৰ যোনিত জন্ম হ'ব লাগে। এতিয়া আমাৰ যদি স্বভাৱটো ভকতৰ সংগত বৈকুণ্ঠত থাকোঁতে ভকতক যদি গালি পাৰোঁ, নিন্দা কৰোঁ, নকৰিব লগা কৰ্মটো যদি নামঘৰত ভকতৰ সংগত কৰোঁ, তেতিয়াহ'লে আমাৰো অপৰাধটো হৈ যাব। আৰু লগে লগে জয় বিজয়ৰ নিচিনাকৈ বৈকুণ্ঠৰ পৰা খহি পৰিব লাগিব। আমাৰো তেনেকুৱাই হ'ব। অসুৰ যোনিত জন্ম হ'ব লাগিব। এতিয়া অসুৰ যোনিত জন্ম হোৱা মানে কাশ্যপ অসুৰ আছিল নেকি? কাশ্যপটো অসুৰ নহয়। কাশ্যপ কি? ব্ৰাহ্মণ। ব্ৰাহ্মণৰ ঔৰসত জন্ম হোৱাটো শাস্ত্ৰ অসুৰ যোনি বুলি কৈছে নি? নাই কোৱা। যদি অসুৰ যোনিত জন্ম হ'ব লাগে, তেতিয়াহ'লে চাৰিসিদ্ধই অভিশাপটো ভুলকে দিলে নি? নে শাস্ত্ৰই ভুলকে ক'লে? নে আমি ভুলকে জানি আছো? প্ৰত্যেকটো কথা চিন্তা কৰাটো অতীৱ প্ৰয়োজন। অসুৰ যোনিত জন্ম হ'বলৈ ক'লে পিতৃ হিচাপে নিৰ্বাচিত হ'ল কাশ্যপ ঋষি, ব্ৰাহ্মণ। ব্ৰাহ্মণৰ ঘৰত জন্ম হ'লেও অসুৰ হৈ যাব পাৰে, যদিহে নিয়মটো, সন্তান জন্ম দিয়া নিয়মটো শাস্ত্ৰৰ লগত নাই মিলা। তেতিয়াহ'লে আপোনাৰ মোৰ পিতৃৰ যি কুলত জন্ম হৈছো ব্ৰাহ্মণ, গতিকে সন্তান ব্ৰাহ্মণ নহ'বও পাৰে যদি তাৰ কৰ্মটো ভুল কৰ্ম হৈ আছে। গতিকে জন্ম যাওঁতে শূদ্ৰ বুলি কৈছে। জন্ম হোৱাৰ লগে লগে প্ৰত্যেক জীৱ অজ্ঞানী। গতিকে আমি বংশ গৌৰৱ কৰি লাভ নাই। এই কথাটো শাস্ত্ৰই সিদ্ধান্ত দিছে। কিন্তু অসুৰ হ'লেও হিৰণ্যকশিপুৰৰ পুত্ৰ কি? 4জন। 4জনৰ ভিতৰত বৈষ্ণৱ কোন? কেৱল প্ৰহ্লাদ। কিয় প্ৰহ্লাদ বৈষ্ণৱ হ'ল? কাৰণ জন্ম দিয়া নিয়মটো শাস্ত্ৰসন্মত। সেইকাৰণে প্ৰহ্লাদ বৈষ্ণৱ হ'ব পাৰিলে। মাতৃগৰ্ভত জীৱ আত্মা শৰীৰধাৰী প্ৰকাশ হৈ থাকোঁতেই দেৱঋষি নাৰদৰ কৃপাৰ বশত এই পৃথিৱীলৈ দেৱশিশু অহাৰ প্ৰাক মুহূৰ্তলৈকে দেৱঋষি নাৰদৰ কৃপাত গৰ্ভত থকা সন্তানে কি শুনিছিল? কেৱল ৰাম নাম, কৃষ্ণ নাম শুনিছিল। এতিয়া আমাৰ গৰ্ভাৱতী মাতৃক আমাৰ শহুৰ শাহুৱাই শুনায়নে কৃষ্ণ কথা? নচুবি নেপায় মাজতে আবদ্ধ। গতিকে আমাৰ সন্তানটো, আমাৰ নাতিটো প্ৰহ্লাদ হ'বনে, ধ্ৰুৱ হ'বনে, হিৰণ্যকশিপুৰ হ'ব, হিৰণ্যাক্ষ হ'ব, তাৰ বাটটো আপুনি মই নিজে নিৰ্ধাৰণ কৰিব পাৰোঁ। কি হ'ব? শাস্ত্ৰসন্মত প্ৰত্যেকটো কথা। গতিকে যিটো সময়ত শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে সন্তান জন্ম দিয়াৰ, ভক্ত সন্তানৰ জন্ম দিয়াৰ, বৈষ্ণৱ সন্তান জন্ম দিয়াৰ নীতি নিয়ম, এইখিনি নীতি নিয়ম আমি যদি পালন কৰোঁ, আমাৰো সন্তান ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱৰ নিচিনা হ'ব। অন্যফালেদি বিশ্বামিত্ৰৰ জন্মটো ক্ষত্ৰিয় কুলত, কিন্তু তেওঁ এজন ঋষিৰ লগত কামধেনুৰ বাবে
যুদ্ধ বিগ্ৰহ কৰোঁতে সেই বনৰ ঋষিজনৰ লগত যুদ্ধ বিগ্ৰহত লিপ্ত হৈ ঋষিজনক কিন্তু হৰুৱাব নোৱাৰিলে। বিশ্বামিত্ৰৰ ক্ষত্ৰিয় ৰজা আছিল পূৰ্বতে। তাৰ পাছত তেওঁ সেইটোতে অপমানিত হৈ অপমান বোধ কৰি বনৰ মাজত অৰণ্যৰ মাজত ঘোৰ তপস্যাত নিজকে ব্ৰতী কৰালে আৰু এটা সময়ত মহৰ্ষি বিশ্বামিত্ৰৰ শাৰীলে নিজকে উত্তৰণ ঘটাই দিলে। তেওঁতো কৰ্ম অনুসাৰে ক্ষত্ৰিয়ৰ পৰা ব্ৰাহ্মণত্বৰ শাৰীলৈ উত্তৰণ হ'ল। 3 নম্বৰতে যদি চিন্তা কৰোঁ, বাল্মীকি যিজনে দশৰথৰ ঘৰত ঈশ্বৰ কৃষ্ণই ৰাম ৰূপে অৱতাৰ ধাৰণ কৰাৰ আগতেই ৰামায়ণ মহাকাব্য প্ৰণয়ন কৰি দিছে বাল্মীকি। তেওঁ আগতে কি আছিল? দস্যু ৰত্নাকৰ আছিল। কৃপা কাৰ পৰা পালে? দেৱঋষি নাৰদৰ পৰা। উচ্চাৰণ কি বুলি কৰিছিল? মৰা আম মৰা আম। আৰু শেষত কি হ'ল? ৰাম নাম উচ্চাৰণ হ'ল আৰু ঈশ্বৰৰ কৃপাধন্য হৈ আদি কবি বাল্মীকিলৈ ৰূপান্তৰিত হৈ গ'ল। গতিকে আমিও মনুষ্যই কেৱল ঈশ্বৰৰ নামেৰেহে জীৱৰ উত্তৰণ ঘটাব পৰা ব্যৱস্থাটো দিছে, বাকী ক'তো নাই বুলি কৈছে এইবিলাক। গতিকে সেই নাপাবলগীয়া নিয়মবিলাকে যদি আমি কৰি থাকোঁ, আমি সৰ্বপ্ৰথমে এজোকা ঘোষা আশ্ৰয় কৰা হৈছিল, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান, কাকো নুসুমৰে মৃত্যু বেলা, মৰণতা জনক বেঢ়ি বোলে সবে ৰাম বোলা, সেন নাম এটি ক্ষণে খেলা। যেতিয়া শ্মশানলৈ শৰীৰটো 4জনে কান্ধত তুলি লৈ গৈ থাকে, তেতিয়া কি বুলি কৈ কৈ যায় বাৰু? ৰাম নাম সত্য হে, ৰাম নাম সত্য হে। তাৰমানে ৰাম নামহে সত্য, বাকী সকলো অসত্য। যদি সেই সময়ত জানিলোৱে ৰাম নাম সত্য, ৰাম নামেহে পাৰ কৰাব, তেতিয়াহ'লে গোটেই জীৱনটো দুৰ্গা দুৰ্গা, কালী কালী, ভদ্ৰা ভদ্ৰা, বিশ্বকৰ্মা সৰস্বতী এইবিলাক কৰি কৰি আকৌ সেইবিলাকক নামাতিলোঁ কেলে? তেওঁলোককহে মাতিব লাগিছিলে মৰিবৰ সময়ত পাৰ কৰাই দিয়া বুলি। কোনেওতো এজনকো নামাতিলোঁ। অ' দদাইদেউ, অ' বৰদেউতা, এই দুৰ্গা বুলি কওকচোন, কোনেও নকলে। কিন্তু প্ৰত্যেকেই আহি আহি বিচনাত পৰি থকাজনক ক'লে বোলে, ডাঙৰীয়া বা তুমি কৃষ্ণ বুলি কোৱা। প্ৰত্যেকেই এই বুলিহে কয়। যদি সেইটোৱে সত্য, তেতিয়া গোটেই কৰিব পৰা শক্তি সামৰ্থ্য থকা সময়খিনিত ওম গণেশাই নমঃ লাভ হ'লনে কিবা? যিটো নামে আপোনাক মোক তৰাব নোৱাৰে, সেই কৰ্মটো কৰি বৃথা শ্ৰম বুলি কৈছে। মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত লিখিছে, যুগ ধৰ্মৰ নিৰ্ণয়টো আপোনাসবে জানে। মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যেবে তেবে, নেৰিবাহা যুগ ধৰ্ম। যুগ মানে সময়, ধৰ্ম মানে নীতি নিয়ম। গতিকে সময়ৰূপী কৰ্ম, সময়ৰূপী নীতি নিয়ম নেৰিবা। কেতিয়া নেৰিবা? আপোন কুশল, নিজৰ মংগল যেতিয়া বিচাৰিবা। নিজৰ মংগল কেতিয়া বিচাৰোঁ? যেতিয়া ল'ৰাটোৰ জ্বৰ হয়, যেতিয়া ল'ৰাটো দুৰ্ঘটনাত পৰে। জ্বৰ হ'লে নামঘৰলৈ আনো নে মেডিকেললৈ নিওঁ? মেডিকেললৈ। নামঘৰলৈ কেলৈ নানো? ভকতে যদি আশীৰ্বাদ দি দিলে ভালেই হৈ যায়, পোনে পোনে নামঘৰলৈ আনিব লাগিছিলে। নানিলোঁ নহয়, নামঘৰলৈ নানি মেডিকেললৈ নিলোঁ। তাৰমানে জ্বৰ ভাল হ'ব পৰা ঔষধটো ডাক্তৰেহে দিয়ে। ভকতে ৰাম নাম আশ্ৰয় কৰি এই সংসাৰৰ পৰা তৰি যোৱা নিয়মটোহে দেখুৱাব। সেই নিয়মটো সদায় পালন কৰা, এই সংসাৰত সুখেৰে থাকিব পাৰিবা। বিপদ আপদ নহয়। এই নিয়মটো শাস্ত্ৰত দিছে, ভকতে সুন্দৰভাৱে দৰ্শন কৰায়। ভক্তি মানে হ'ল ভজ ধাতু ইক্তিন প্ৰত্যয় সমান ভক্তি। ভজ মানে হ'ল ভাবি থকা, ইক্তিন মানে হ'ল আনন্দ। যাৰ কথা ভাবিলে জীৱৰ আনন্দ হয়। জীৱৰ আনন্দ বুলি কৈছে, শৰীৰৰ আনন্দ কথা নাই কোৱা। যাৰ কথা ভাবিলে জীৱ আত্মাই আনন্দ পায়। এই শৰীৰটো বিনাশী, ইয়াৰ কাৰণে মুখেৰে মাছ মাংস কণী গাখীৰ যিমানেই আহাৰ নাখাওঁ লাগে, ই পৰমাত্মা ওলাই গ'লে ই মৃত্যু নিশ্চিত, ই বিনাশ হ'বই। কিন্তু আত্মা অবিনাশী। আত্মাৰ আহাৰটো কি? কাণেৰে যিখিনি শুনিব, সেই শুনা কথাখিনি যদি কৃষ্ণ কথা হয়, তেতিয়াহ'লে আত্মাই আনন্দ পায়। যদি মুখেৰে কোৱা কথাখিনি কৃষ্ণ কথা হয়, তেতিয়াহ'লে সেই আহাৰ খাই আত্মাই আনন্দ পায়। গতিকে ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। কোনে কেনেকৈ ভাবিছোঁ
সেই ভাৱনাটোৰ ওপৰত নিৰ্ভৰ কৰি ভগৱন্তই কৃপা বৰ্ষণ কৰে। গতিকে ভক্তিৰ প্ৰকাৰ ৮১ বিধ। তৃতীয় স্কন্ধ কপিল দেৱহূতি আখ্যানত সুন্দৰভাৱে কৈছে, তামসিক ভক্তি, ৰাজসিক ভক্তি, সাত্বিক ভক্তি। গতিকে ইয়াৰ মাধ্যমেৰে ৯ প্ৰকাৰ হৈ ৮১ বিধ ভক্তি হৈছে। আৰু ৮১ বিধ ভক্তিৰ এটাই নাম, সেইটো হ'ল সগুণ ভক্তি। আৰু এই সগুণ ভক্তি আশ্ৰয় কৰিবলৈ কৈছে নে এৰি দিবলৈ কৈছে? স্বাভাৱিকতে ভাগৱতে কৈছে, কপিল প্ৰভুৱে মাতৃক কৈছে, সেই মা দেৱহূতি তুমি ৮১ বিধ ভক্তি এৰি দিয়া, এইবিলাক নলবা। ভাবেই ভক্তি, ভাবিলে ভগৱন্তক পায়, যে যেনেকে ভাবে। কিন্তু যি বুলি ভাবিছে সেই বুলিয়ে ভাবি পাব। কোনোবাই যদি কয়, প্ৰভু গুৱাপান এভাগ দিছো ল'ৰাটোলৈ ছোৱালী এজনী যেন পাওঁ আৰু বোৱাৰী হিচাপে, কিন্তু ছোৱালীজনীৰ আচাৰ আচৰণ কেনেকুৱা হ'ব ভগৱন্তক ভাবি ভাবি কৈছিলো নি? নাই কোৱা। গতিকে যেইতে এজনী কন্যা দি দিলে আপোনাক মোক, ভগৱন্তই ভবামতে পূৰণ কৰিলে। তাৰপাছত ক'লে, প্ৰভু শাস্ত্ৰত কৈছে পুত্ৰ হ'লেহে বোলে পুং নামৰ নৰকৰ পৰা পিতৃ মাতৃ তৰিব পাৰে। গতিকে পুত্ৰ এটি দিয়া, আৰু 2জনী কন্যা দিলাই, পুত্ৰ এটাও দিয়া। পুত্ৰ এটা ভগৱন্তই দি দিলে ভগৱন্তক ভবাৰ কাৰণে। কিন্তু শাস্ত্ৰত কৈছে পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, পুত্ৰই উদ্ধাৰ কৰিব বুলি শাস্ত্ৰত কৈছে কাৰণে আপুনি মই পুত্ৰ কামনা কৰিলো। পুত্ৰটোৰ নাম কি? বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। নামটো বৈষ্ণৱ পুত্ৰ বুলিহে ক'লে। আপুনি মইতো ভগৱন্তৰ অগ্ৰত বন্তি জ্বলাওঁতে, ধূপ জ্বলাওঁতে নকলো প্ৰভু বৈষ্ণৱ পুত্ৰ এটি দিয়ক বুলি। আপুনি মই ক'লো পুত্ৰ এটা দিয়ক বুলিহে। গতিকে অবৈষ্ণৱ পুত্ৰ, দুৰ্জন পুত্ৰ যদি উপজে বংশত, স্বৰ্গ সন্তে পিতৃক পেলাৱে নৰকত। আপুনি মই পুত্ৰ বিচাৰিলো, ভগৱন্তই দিলে, পুত্ৰ বৈষ্ণৱ নহ'ল, দুৰ্জন হ'ল। গতিকে আপুনি মই কৰ্ম অনুসাৰে স্বৰ্গলৈ গৈছিলো যদিও পুত্ৰৰ কৰ্মৰ কাৰণে স্বৰ্গৰ পৰা নৰকলৈহে আহিলো। গতিকে পুত্ৰ লাভ আশা কৰি লাভ হ'ল নে লোকচান হ'ল? এতিয়া আপোনাৰ লোকচানেই হ'ল। প্ৰত্যেকটো কথা ভাবেই ভক্তি হয়, ভাবিলেই ভগৱন্তক পায়। কেনেকৈ ভাবিম নিয়মটো দিলে আমি প্ৰথমেই কোৱা হৈছিল, শুয়া এক শৰণ যিজনে শুনৈ আক। এই ভাগৱত কথা, কৃষ্ণ কথা এশৰণীয়াকৈ যিজনে শুনিব তেওঁহে পৰম পদ পাব। সকলোৱে কামনাক লাগি কৃষ্ণক ভজয় কৰন্ত কামনা পূৰ্ণ কৃষ্ণ কৃপাময়। শুদ্ধ কথা। কামনাক লাগি কৃষ্ণক ভজিলে কৃষ্ণই কামনা পূৰণ কৰিব। বেলেগ কোনো দেৱতাৰ শক্তি নাই জীৱৰ কামনা পূৰণ কৰিবলৈ। সেইকাৰণে কৃষ্ণইহে কামনা পূৰণ কৰিব পাৰে, বেলেগ কোনেও নোৱাৰে। গতিকে কৃষ্ণক কামনাক লাগি কৃষ্ণক ভজাৰ পৰা বিপদত আঁতৰত থাকিবলৈ কৈছে। যিটো মাধৱ গুৰুজনাই কৈছে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগহু ভকতি। আমাক ৰসেৰে পৰিপূৰ্ণ ভক্তি আশ্ৰয় কৰিবলৈ শাস্ত্ৰত বাৰে বাৰে উপদেশ দি আছে। গতিকে এইখিনি কথাহে শাস্ত্ৰই কৈছে।